আৰিয়া যোৱাকালি 22 মাহত সোমাইছে একদম পাহৰি থাকিল না আৰিয়া গৰমত পাহৰি থাকিলো গম পাইছানে সৰি দেই সৰি মা ও বেয়া পাইছা নি ঠে পাতিছা ও বেয়া পাইছে বুলিছা সৰি সৰি এক্সট্ৰিমলি সৰি দেই মা ও বেয়া পাইছে বুলে বেয়া নাপাবা আকৌ দে হা এইফালে চাওঁচোন কেনেকুৱা বেয়া পাইছে চাওঁ বেয়া পাইছা নাপাবা আকৌ সৰি পুৱাই পুৱাই কঁঠাল উলিয়াইছে গৰমত গৰম খাব লাগে তেতিয়া গৰম বাহিৰ হৈ যাব কঁঠাল কাৰ কাৰ প্ৰিয় কঁঠাল কাৰো প্ৰিয় নহ'লেও কিন্তু গুটিকেইটা চবৰে প্ৰিয় মানুহে মানুহৰ জোঠা নাখায় কিন্তু কঁঠালৰ গুটি ৰাস্তাৰ পৰা কিনি আনে সেই গুটিকেইটাৰ কাৰণে কোনে কেনেকৈ খাইছে ন বাৰু একো নাই বাকলিখিনি ধোৱা হয় বাকলি থাকে কাটি দিয়া হয় ন তথাপিও মানুহে কিছুমানে ঘিণ কৰে কিন্তু কিছুমানে ঘিণ নকৰে তাকেই খায় আমাৰ আকৌ এয়া কঁঠাল ভিনদেউহঁতৰ ঘৰৰ পৰা আনিছে কেইবাটাও আনিছে এতিয়া আমি পিছবেলা টাইমত চাহৰ লগত কঁঠালৰ পিঠা খালোঁ চবৰে চাগে কঁঠালৰ গুটিবোৰেই প্ৰিয় ন দাইলত দিলে বৰ ভাল লাগে নহয় আৰু একদম পিটিকা কৰিলেও বৰ ভাল লাগে হয়নে চবেই বেলেগ বেলেগ প্ৰকাৰে খায় আজি আমি ৰঙালাও আগৰ লগত ভাজি বনাইছিলে সৰিয়হ দি বৰ ভাল লাগিলে গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আৰিয়াৰ জলপান মানুহজনৰ গৰম পানী নহয় নেমু পানী লৈ আহিছোঁ মোৰ গৰম পানী আজি নাই না মন নাই খাবলৈ নাখাওঁ এতিয়া মই আৰিয়াক জলপানটো খুৱাই লওঁ তাৰপিছত দিনটো কি হয় দেখাই থাকিম আৰু দেই ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ আৰু দেখিছে কঁঠালে কঁঠাল গোটেই ঘৰ কঁঠালে মলমলাই আছে নোহোৱা আৰু নোহোৱা নি নামিলাই নোহোৱা কেনেকৈ বজায় দুষ্ট অবভিয়াছলি হ'বাই তোমাৰ দেউতা দুষ্ট আছিলে হয় নাই মহা দুষ্ট আছিলে নহয় হয় নাই কাপোৰবোৰ সদায় জাপিব মন নাযায় কাপোৰ ৰূপ এনেকুৱা হৈ আছে এতিয়া বোলো কাপোৰবোৰ অকণমান ঠিক কৰি লওঁ পাটৰ কাপোৰবোৰ পিন্ধি ৰ'দত নিদিলে এটা গোন্ধ ওলায় ন ধুবতো নোৱাৰিয়ে আজি মই কাপোৰ এযোৰ দেখাম দেই এইযোৰ মোক আমাৰ খুৰাৰ ল'ৰাই দিছিলে কাপোৰযোৰ মই পিন্ধাই নাই কিন্তু এদিনো পিন্ধা নাই জাপে জাপেই আছে এইখন চাদৰ এইখন মেখেলা এইটো ব্লাউজ যেতিয়া এইটো ব্লাউজ মোলৈ হ'বনে নহ'ব ভগৱান জানে আৰু কাপোৰবোৰ বেছি ডিজাইন হ'লে কি প্ৰব্লেম হয় জানেনে আপুনি প্ৰেছ কৰিব নোৱাৰে মানে প্ৰেছ কৰাত বহুত প্ৰব্লেম হয় এইযোৰ মোৰ খমখমীয়া মুগা কাপোৰ একদম খমখমীয়া হৈ আছে কাগজখনৰ নিচিনা জাপি লৈ লওঁ এয়া মানুহজনৰ পাটৰ কুৰ্তাটো এইবোৰ চব তেওঁৰ দেই এখন দৰা সাজত পিন্ধা ধুতিখন বিৰাটেই দীঘল এটাই কওঁ ঢেৰ কাপোৰ আছে কিন্তু পিন্ধিবলৈ কাপোৰ নাই আজি বোলে এইটো ড্ৰেছৰ লগত ক্লিপ মাৰে সেইকাৰণে ক্লিপ মাৰি দিছোঁ আৰু ব'লা চেণ্ডেল পিন্ধিবা ব'লা যাবা ফুফু যাবা কাৰ লগত ফুফু আমি চাহ খোৱাই নাই চাহ খাবলৈ আছেই চাহ খাই লৈহে দেউতা যাব হয় নাই তুমি নামি দিয়া এতিয়া টাৰ্ণ ল'ব টাৰ্ণ লৈ নামিলে ব'লা এইফালে দেউতাকৰ লগত সদায় ইভিনিং হ'লে উলিয়াই আনিবই লাগে নহয় নানিলে নহয় সেইকাৰণে আৰু উলিয়াই আনো আৰু আপোনালোকক এনেই জনোৱাই হোৱা নাই নহয় আৰিয়াই গাটো ভাল পাইছে যোৱাকালি আৰিয়াৰ 22 মাহতো সোমালে মানে মগজৰ পৰা একেবাৰে আঁতৰিয়েই গ'ল মানে কি কাৰণে আঁতৰি গ'ল নাজানো আৰু মনটো কিবা এটা এইকেইদিন একদম ভাল লাগি থকা নাই হাঁহিব লাগে হাঁহি আছোঁ খাব লাগে খাই আছোঁ কিয় লাগিছে নাজানো আৰু তাকে আজি বেয়াই লাগিছে 15 তাৰিখ অথনি তাইক কলত তাই কৈছে বেয়া পাইছে বুলি মোৰ নিজৰে বেয়া লাগিছে মই মানে এই 14 তাৰিখ দিনটো মানে ইমান কিবা এটা ভাল লাগে মানে ডাঙৰ হৈ আহিছে এমাহ এমাহকৈ তথাপিও মানে
কেনেকৈ মই পাহৰি গ'লোঁ মই ক'বই নোৱাৰোঁ মানে। আৰু এটা কথা কি, মইতো পাহৰিলোঁ, দেউতাকো পাহৰিলে, ঘৰৰ চব মানুহে পাহৰিলে। সেইটো মোৰ বেছি বেয়া লাগিছে। তাৰপিছত দেউতাকে কৈছে, অঁ তুমি পাহৰি থাকিলা। সেইটো কথা নহয় ন, মই পাহৰিবও পাৰোঁ, তেওঁতো মনত থাকিব লাগে ন। সেইটো মোৰ বেছি বেয়া লাগিছে মানে। সেয়াই, মাকে ল'ৰা ছোৱালীৰ কথা যিমান ভাবিব পাৰে নহয়, বেলেগে সিমান ভাবিব নোৱাৰে। লোকে হাজাৰ মৰম দিয়ে, কিন্তু মাকৰ সমান ল'ৰা ছোৱালীক কোনেও মৰম নিদিয়ে। আমি মানুহবোৰ এনেকুৱা হয়, বেলেগৰ মৰম পালে মানে মাকৰ মৰমবোৰ পাহৰি যাওঁ, কিন্তু সেইটো আমাৰ ভুল হয়। মা সদায় মায়ে হয়, মাৰ স্থান কেতিয়াও কাকো দিব নালাগে। মাৰ স্থান কেতিয়াও কোনেও ল'বও নোৱাৰে। কিছুমানে ভাবিব পাৰে মাকৰ স্থানটো পটককৈ ল'ব পাৰি, কিন্তু সেইটো কেতিয়াও কোনো জনমতে সাধ্য নহয়। মই দেউতাকক কৈছোঁ, তুমিনো কেনেকৈ পাহৰিলা? মই পটককৈ পাহৰি গ'লোঁ। মোৰ সদায় আগদিনাখনেই মনত থাকে, কিন্তু যোৱাকালি কেনেকৈনো পাহৰিলোঁ ক'বই নোৱাৰোঁ। সেইটোৱে মোৰ বাৰে বাৰে মনলৈ আহিছে, মই কিয় এনেকৈ পাহৰিলোঁ। নেক্সট টাইম পৰা নাপাহৰোঁ দেই, একদম নাপাহৰোঁ মানে। সদায় মনত ৰাখিম, যেতিয়ালৈকে জীয়াই আছোঁ। কিবা এটা খুব মায়ালৈও মনত পৰিছে। তাকে মানুহজনক কৈছোঁ, অহা মাহলৈ যাব লাগিব বোলো ঘৰলৈ, কেইদিনমান থাকি আহিমগৈ। মাৰোতো মন যায় ন, তেওঁ আহিব নোৱাৰে, কিন্তু আমিতো যাব পাৰোঁ। সেইকাৰণে লৈ যাব লাগিব মানে, আৰিয়াক লৈ যাব লাগিব, নিজেও যাব লাগিব। সকলোৱে আশীৰ্বাদ কৰিবা আৰিয়াক। আৰিয়া এতিয়া 22 মাহত সোমাইছে, আৰু মাজতে এমাহ আছে, আৰু 2 বছৰ সোমাবগৈ লাহেকৈ। কিন্তু কথা বহুত ক'ব পৰা হৈছে, টকটককৈ, ইমান ধুনীয়াকৈ কথাবোৰ কয় অ'। তাৰপিছত কালি মোক কৈছে, কিবা কথা এটা কৈছে আৰু কৈ পিনে কৈছে, বুজি পাইছা? মোৰ কলিজাটো কি কৰিছা মা? এইফালে চাওঁচোন, চুলিখিনি চাই দিওঁ, আহা দেহা। এইটোৱে জিঅ', এইটোৱে কলিজা, এইটোৰ লগতে সোমাই আছে। উৎপাত কৰিলে গালিও পাওঁ দেই, বৰ বেছি উৎপাত কৰে আজিকালি। লাগ বুলি ক'লে মোৰ বৰ খং উঠে। এনেকেই গৈ আছে জীৱনটো, আৰুনো কি ক'ম আৰু। সকলোৱে ভালেই থাকক, সেইটোৱে বিচাৰোঁ। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু দেই, আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকোঁ। মই ভগৱানে সদায় মংগল কৰক, সকলো সদায় ভালে থাকক। ঠিক আছে, গুড নাইট।